নমস্কাৰ এছপিএন সকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল প্ৰধানমন্ত্ৰী আৱাস যোজনা অসমত নতুনকৈ 9টা পদ মুকলি হৈছে আহকচোন পৰকেইটাভাৱে বিতংভাৱে আলোচনা কৰো ভিডিওটো আপোনালোকে অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদকেইটাৰ বাবে কোৱালিফিকেশন কিমান লাগিব স্যালাৰি কিমান হ'ব আৰু জব লোকেশন ক'ত হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাত ভেৰিয়াছ পদৰ 9টা পদ মুকলি হৈছে যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 23/5/2025 পদখিনি ডিটেইল ভাৱে হ'ল ফাৰ্স্ট পদটো হৈছে ফাইনান্সিয়েল ম্যানেজমেন্ট এণ্ড একাউন্টিং এক্সপার্ট ইয়াবে পদ হৈছে এটা কোৱালিফিকেশন পোষ্ট গ্ৰেজুৱেট অৰ গ্ৰেজুৱেট ইন ফাইনান্স অফ CA ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি সেকেন্ডটো হৈছে সিটি প্ৰজেক্ট মেনেজাৰ মিউনিসিপাল সিভিল ইঞ্জিনিয়াৰ ইয়াৰ বাবে পদ হৈছে 3টা কোৱালিফিকেশন বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেট অৰ গ্ৰেজুৱেট ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং থাৰ্ড নম্বৰ পোষ্ট হৈছে সিটি প্ৰজেক্ট মেনেজাৰ MIS স্পেশালিস্ট ইয়াবে পদ হৈছে 3টা কোৱালিফিকেশন বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেট গ্ৰেজুৱেট বিটেক ডিপ্লোমা ইন কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰনিক্স অফ MCA PGDCA ফৰ্থ পদ হৈছে সিটি প্ৰজেক্ট মেনেজাৰ মিউনিসিপাল ফাইনান্স স্পেশালিস্ট ইয়াবে দুটা পদ মুকলি হৈছে কোৱালিফিকেশন হ'ল পোষ্ট গ্ৰেজুৱেট গ্ৰেজুৱেট ডিগ্ৰী ইন ফাইনান্স BBA অৰ ইকুইভ্যালেন্ট কোৱালিফিকেশনস আৰু আদাৰ ক্ৰাইটেৰিয়াবোৰ হৈছে ফাইনান্স ম্যানেজমেন্ট এণ্ড একাউন্ট এক্সপাৰ্টৰ বাবে এজ লিমিট দিয়া হৈছে 27 বছৰ মিনিমাম আৰু ম্যাক্সিমাম 45 বছৰ আৰু লগতে 5-7 ইয়াৰ্স অফ মিউনিসিপাল ফাইনান্সৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব সিটি প্ৰজেক্ট মেনেজাৰ মিউনিসিপাল সিভিল ইঞ্জিনিয়াৰৰ বাবে 27 বছৰ মিনিমাম আৰু ম্যাক্সিমাম 45 বছৰ ইয়াবে এট লিষ্ট 3 ইয়াৰ্স অফ ওয়ার্ক এক্সপেৰিয়েন্স বিচৰা হৈছে থাৰ্ডটো হৈছে সিটি প্ৰজেক্ট মেনেজাৰ MIS স্পেশালিস্ট ইয়াবে মিনিমাম 27 আৰু ম্যাক্সিমাম 45 বছৰ বিচৰা হৈছে at least 5 years work experience বিচৰা হৈছে সিটি প্ৰজেক্ট মেনেজাৰ মিউনিসিপাল ফাইনান্সৰ বাবে 27 বছৰ মিনিমাম আৰু 45 বছৰ ম্যাক্সিমাম বিচৰা হৈছে at least 5 year work experience বিচৰা হৈছে কিদৰে এপ্লাই কৰিব যিসকল কেনি ইন্টাৰেস্টেড হয় তেখেতলোকে ইন্টাৰভিউ বাবে CV খন নিজে প্ৰস্তুত কৰিব লাগিব লগতে ফটোগ্ৰাফ আৰু সিগনেচাৰ আৰু যিমান নিজৰ কোৱালিফিকেশন সাৰ্টিফিকেট আছে যেনে HSLC HS গ্ৰেজুৱেচন ইঞ্জিনিয়াৰিং BTech MTech PGDCA সকলোৰে সাৰ্টিফিকেটৰ জেৰক্স কপি CV খনৰ লগত গাঁঠি দিব লাগিব আৰু 23/5/2025 ইন্টাৰভিউ হ'ব 11টা বজাৰ পৰা ভেন্যুটো হৈছে ষ্টেট মিছন ডাইৰেক্টৰেট PMAY HF আৰবান সেকেন্ড ফ্লোৰ মিউনিসিপাল এডমিনিষ্ট্ৰেচন ডিপাৰ্টমেন্ট দিছপুৰ গুৱাহাটী এইখন হৈছে অফিচিয়েল নোটিফিকেশনখন মই যিখিনি কথা কলো এই গুটেইখিনি ক্লিয়াৰলি মেনশন হৈ আছে ইমানখিনি আছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মুকলি হোৱা পদকেইটাৰ বিষয়ে ডিটেইল ডিসকাশন আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই অলপ হলেও লাভজনক হ'ল বুলি ভাবিছে তেনে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ